ভাৰতৰ সৰ্ববৃহৎ ৰেল কন্যাকুমাৰী বিবেক এক্সপ্ৰেছ সৰুপথাৰত আবদ্ধ। সৰুপথাৰ ৰেল গেটত বিবেক এক্সপ্ৰেছৰ ইঞ্জিন বিকল। 22503 নম্বৰৰ কন্যাকুমাৰী বিবেক ট্ৰেইনখন ইঞ্জিন বিকল হোৱাৰ বাবেই সৰুপথাৰ ৰেল গেটৰ সমীপত ৰৈ থাকে ৰেলখন। ফলত সৰুপথাৰত বৃহৎ যান-জঁটৰ সৃষ্টি হয়। বিয়লি 4:20 বজাত ইঞ্জিন বিকল হোৱাৰ বাবে সৰুপথাৰ ৰেলৱে গেটৰ সন্মুখত ৰৈ থাকে। ফলত বহুকেইখন ট্ৰেইন পলম হ'ব বুলি জানিব পৰা গৈছে। মানে কি 22503 বিবেক এক্সপ্ৰেছ আহি আছিলে লাওজানৰ পৰা এৰিছিলে 16:15 তাৰ পৰা আমাৰ মানে মোটামুটি 27 মানত পাৰ হ'ব লাগে, কিন্তু আমাৰ গেট LC 61ৰ ওপৰতে গাড়ীখন ছাডেনলি বহি গ'ল। বহাৰ কাৰণে আমি ভাবিলোঁ কিবা এটা টেকনিকেল প্ৰব্লেম হৈছে। ড্ৰাইভাৰ আৰু গাৰ্ডৰ লগত ৱাকি-টকিত কথা পাতিলোঁ। কথা পাতি গম পালোঁ ইঞ্জিনৰ কিবা প্ৰব্লেম, কাৰিকৰী বিজুতি ঘটিছে। যিহেতু এইটো ইলেক্ট্ৰিক ইঞ্জিন, তেওঁলোকে চাই মেলি অলপ দেৰি পিছত ক'লে যে ইঞ্জিন এতিয়া ঠিক নহ'ব, বেলেগ ইঞ্জিনৰ ব্যৱস্থা কৰিব লাগিব। সেইকাৰণে আমি নাওজানত আলিপুৰদুৱাৰ এক্সপ্ৰেছখন আছিলে, তাৰ ইঞ্জিনটো কাটি অনাৰ ব্যৱস্থা কৰিলোঁ। কিন্তু ইঞ্জিন আহি পাওঁতে অলৰেডি এইটো ইঞ্জিনো ঠিক হৈ গ'ল। তেওঁলোকে কিবা প্ৰকাৰে টেকনিকেল যিটো ঠিক কৰিলে কাৰোবাৰ পৰামৰ্শ লৈ, সেইমতে আহি ইঞ্জিন এতিয়া সোমালে। বিবেক আহি আমাৰ 2 নম্বৰ লাইনত ক্লিয়াৰ হ'ল। তাৰপিছত সাধাৰণ মুভমেণ্ট হৈ গ'ল আৰু এতিয়া 17 আৱাৰ্ছৰ পৰা আমাৰ নৰ্মেল চলি আছে। এতিয়া কোনো ধৰণৰ অসুবিধা নাই। বাকী ট্ৰেইন আলিপুৰদুৱাৰ এক্সপ্ৰেছ যিখন আহে ইণ্টাৰচিটি, সেইখন অলপ মানে দেৰি হ'বলগীয়া নাওজানত। বাকী ট্ৰেইনসমূহ কেনেকৈ ধৰণে লেট হ'ব? বাকী ট্ৰেইন অৱধ-আছাম আৰু জনশতাব্দীখন অলপ বহিব লগা হ'ল। অৱধ-আছাম তাতে জনশতাব্দী ইয়াত সোমাই থকাৰ কাৰণে অৱধ-আছাম 10 মিনিটমান বহিব লগা হ'ল। এতিয়া আকৌ পুনৰ ট্ৰেইনৰ স্বাভাৱিক গতি এতিয়া স্বাভাৱিক গতিভাৱে সমস্ত গাড়ী চলিব। ইফালে সৰুপথাৰ নগৰৰ ৰেলৱে গেট বন্ধ হোৱাৰ ফলত সৰুপথাৰত বহু যান-বাহন আবদ্ধ হৈ থাকে। কন্যাকুমাৰীৰ পৰা ডিব্ৰুগড়লৈ যাবলগীয়া ৰেলখন ডিমাপুৰৰ পৰা পৰৱৰ্তী ষ্টেচন ফৰকাটিঙলৈ যাবলগীয়া আছিল। কিন্তু ইঞ্জিন বিকল হৈ সৰুপথাৰ ৰেল গেটৰ সন্মুখতে ৰৈ থাকিবলগীয়া হয়। প্ৰায় 2 ঘণ্টা জোৰা সময় ৰৈ থাকিবলগীয়া হয় ট্ৰেইনখন। ইফালে সৰুপথাৰৰ গেটমেনজনে জানিবলৈ দিয়া অনুসৰি পৰৱৰ্তী ট্ৰেইন আলিপুৰদুৱাৰ এক্সপ্ৰেছ ট্ৰেইনৰ ইঞ্জিনেৰে ট্ৰেক মুকলি কৰাৰ কথা। সন্ধিয়া প্ৰায় 6 বজাত ট্ৰেক মুকলি কৰি অন্য ট্ৰেইনৰ বাবে বাট মুকলি কৰে। সৰুপথাৰ ষ্টেচন মাষ্টৰে জানিবলৈ দিয়া মতে বৰ্তমান বিবেক ট্ৰেইনৰ ইঞ্জিন স্বাভাৱিক হৈ পৰে যদিও কেইখনমান ট্ৰেইনৰ সময় পলম হ'ব। সৰুপথাৰৰ পৰা সুৰজ গগৈ ৰিপৰ্টাৰ লাইভ অসম। মিনিমাম 1 ঘণ্টাৰ ওচৰা-ওচৰি হৈ গ'লগৈ, আমি ৰখি আছোঁ। ক'লৈ যাব লাগিছিলে আপুনি? আমি তো তিনিচুকীয়ালৈ যাওঁ, দুলীয়াজানৰ ঘৰ হয়। কিন্তু বহুত অসুবিধা হৈছে, কাহানি বাবা ৰখি আছে এইডোখৰত। কিয় ৰখিছে গম পায় নেকি? এইটো বিষয়টো ক'ব নোৱাৰোঁ কিয় কাৰণে ৰখি আছে। আপোনালোকক জনোৱা হৈছে নেকি কিবা? নাই, এতিয়ালৈকে আমাক একো জনোৱা হোৱা নাই। আৰু কিমান দেৰি ৰখি থাকিবলগীয়া হ'ব? এইটো বিশেষকৈতো ক'ব নোৱাৰোঁ, চাওঁ কিমান দেৰিলৈকে ৰখিব লাগে। আহি আছিলে আমি বৰ্ধমানৰ পৰা আহি আছোঁ। বৰ্তমানৰ পৰা অসুবিধা হৈছে এতিয়া আপোনালোকৰ? এতিয়া অসুবিধা মানে আপোনাৰ এনেকুৱা ৰখি আছে, কেঁচুৱা পোৱালি আছে, মানে আমি সোনকালে যাওঁগৈ। যেনেকুৱা আমাক ৰাতি তাত গৈ আমি 7টা-8টা বজাত গৈ পালে কামৰূপ ধৰি কিনে দুলীয়াজান আহিলোঁ। এতিয়া ৰাতি আমাৰ অসুবিধা হ'ব, ৱেইট কৰিব লাগিব গোটেই ৰাতিটো, তেনেকুৱা হ'ব পাৰে। যথেষ্ট পলম হ'ব বুলি কৈছে, 2-2.5 ঘণ্টা সময় লাগিব। তেনেকুৱা আমাৰতো গোটেই ৰাতিটো ইয়াৰ পৰা গৈ কিনে তিনিচুকীয়া ৰখিব লাগিব, গোটেই ৰাতি অসুবিধা হ'ব। তেনেকুৱা পৰিস্থিতি চিটুৱেশ্যনটো ৰেলৱে বিভাগৰ তৰফৰ পৰা কিবা জনোৱা হৈছেনে আপোনালোকৰ? নাই, এতিয়ালৈকে আমাক একো জনোৱা হোৱা নাই। কিমানজন আহিছিলে আপোনালোক ফেমিলি? আমি টোটেল 5টা মানুহ আছোঁ। 5জন। ৰিপৰ্টাৰ লাইভ অসম।